हेलो फ्रेंड्स, আজি আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ লৈছো একেবাৰে সহজ পদ্ধতিত গুড় দি বনোৱা কেকৰ ৰেচিপি এটা যিসকলে প্ৰথমবাৰৰ বাবে বনাম বুলি ভাবিছে কেক তেওঁলোকৰ বাবে এই ভিডিওটো গটিকে ভিডিওটো হেকলৈকে চাই থাকিব। ইয়াৰ কাৰণে আধা কাপ গুড় মিহিকৈ ৰুকি লৈছো। এইখিনি এবাৰ গ্ৰাইন্ড কৰি লম যাতে একেবাৰে গুড়ি হৈ যায় আৰু ইয়াতে কণী দুটা লৈ লৈছো বা তিনিটাও ল'ব পাৰে আপোনালোকে। লগতে ৰিফাইন তেল 4 ভাগৰ এভাগ এইখিনিও ভালদৰে গ্ৰাইন্ড কৰি লম। 1-2 মিনিট মান লাগি যায়। এ দেখিছেনে ভালদৰে মিশ্ৰণখিনি মিহলি হৈ গৈছে। এটা বাটিত উলিয়াই লম আৰু জাৰটোত যিখিনি লাগি আছে তাতে মই অকমান পানী দি লৈছো। 4 ভাগৰ এভাগ লৈছো বা পানী অলপ কমকৈ দি লব কাৰণ লাগিলে পিছতো দিব পাৰিব। গোটেইখিনি মিহলি একেলগতে দি দিছো। এতিয়া ভেনিলা এসেন্স দি দিছো। ইয়াতে আপোনালোকে ভেনিলা এসেন্স নাথাকিলে ইলাচি 2-3টা মান গুৰি কৰি দিব পাৰে। ইয়াতে আটা ময়দা যিকোনো ল'ব পাৰে। 1 কাপতকৈ অলপ কমকৈ লৈছো। লগতে নিমখ 4 ভাগৰ এভাগ সৰু চামুচেৰে, বেকিং সোডাও 4 ভাগৰ এভাগ সৰু চামুচেৰে, বেকিং পাউডাৰ আধা চামুচ লৈছো আৰু মিল্ক পাউডাৰ 5 চামুচ লৈছো সৰু চামুচেৰে। এইখিনি এতিয়া চালি লম। আপোনালোকে যদি পানীৰ হলনি গাখীৰ দিয়ে তেতিয়া হলে মিল্ক পাউডাৰ নিদিলেও হ'ব, কিন্তু মিল্ক পাউডাৰ দিলে ৰংটো ভাল আহে কেকৰ, গটিকে আপোনালোকে এড কৰিব। এতিয়া এইখিনি এটা ডাইৰেকশনত লাহে লাহে মিহলি কৰি লম। পানীখিনি আপোনালোকে যিখিনি মিক্সিং জাৰত মিহলি কৰি দি দিছিলো সেইখিনি এতিয়াও ব্যৱহাৰ কৰিব পাৰে যদি আইডিয়া নাথাকে। গটিকে আপোনালোকে অলপ অলপকৈ দি এনেকৈ মিহলি কৰি চাব আৰু যদি আটা গুৰি বা ময়দা গুৰি অকমান কম হোৱা যেন পায় 1 চামুচ মান মিহলি কৰি ল'ব পাৰে। মিশ্ৰণখিনি কিমান ডাঠ হ'ব লাগিব হেতু ওচৰৰ পৰা দেখুৱাই লৈছো। এইখিনি মিহলি কৰা হৈ গৈছে, দেখিছেনে অলপো গোটা ভাব নাই আৰু ইমানখিনি ডাঠ হ'ব লাগিব। ইয়াতকৈ বেছি পাতল বা বেছি ডাঠ হলেও বেয়া হয় কেকটো। আৰু এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই সসপেন এটাত ঢাকনিখন দি 5 মিনিট মান হাই ফ্লেমত গৰম হ'বৰ কাৰণে ৰাখি দিম আৰু কেক বনোৱা বাচনটোত মই এনেদৰে বাটাৰ পেপাৰ তেল হানি লৈ লৈছো। কেকৰ কাৰণে আপোনালোকে ষ্টিল বাটি ব্যৱহাৰ কৰিলেও হেতু ডাঠ চাই ল'ব, তেতিয়া কেকটো তলৰ ফালৰ জ্বলি নাযায় আৰু কেকটো বহুত বেছি ভাল হয়। এতিয়া মিশ্ৰণখিনি দি দিছো। মিশ্ৰণখিনি লোৱা হোৱাৰ পিছত এইটো ঠেকেচি দিব দেখুৱা ধৰণে, তেতিয়া ভিতৰত যিখিনি খালি খালি গেপ থাকি যায় হেতু নাইকিয়া হৈ যাব। আৰু কিসমিস কেইটা ওপৰত এনেদৰে অকমান আটা গুৰি হানি দি দিছো। এইটো অপচনেল হয়, আপোনালোকে বাদাম থাকিলে বা টুটি ফুটি থাকিলেও ল'ব পাৰে। আৰু ইপিনে সসপেনটো গৰম হৈ গৈছিলে, এডাল ষ্টেণ্ড ৰাখি দিছিলো। ইয়াতে আপোনালোকে প্লেট বা বাটিও উলুটাকৈ ৰাখিব পাৰে। এতিয়া কেকৰ টিনটো সাৱধানেৰে ৰাখি দিলো। গেছৰ ফ্লেমটো একেবাৰে লোত ৰাখি ঢাকনিখন লগাই দিছো। 15 মিনিট পিছত দেখুৱাইছো এইটো ফুলিবলৈ আৰম্ভ কৰিছে আৰু এইটো 30 মিনিট মান হৈ গ'ল। আৰু তাৰ আগত বাৰে বাৰে খুলি নাথাকিব। যেতিয়া দেখিছে কেকৰ ৰংটো অলপ ডাঠ হৈছে আৰু ওপৰৰ ফালে এনেদৰে চাই ল'ব। যদি এইটো টান হোৱা যেন পাইছে এডাল জুঙা বা এনেকে হলাৰে বিন্ধাই চাব ভিতৰত সিজিছে নে নাই। যদি কেঁচা মিশ্ৰণ লাগি আহে তেতিয়া হলে এইটো পুনৰ ঢাকনিখন লগাই অলপ সময় ৰাখি দিব। আৰু যদি হলাডাল একেবাৰে সাফা আহে তেতিয়া হলে লগে লগে নমাই ল'ব। কেঁচা আছিল কাৰণে মই অকমান সময় ৰাখি দিছিলো। এইবাৰ পুনৰ বিন্ধাই চাইছো, দেখিছেনে একেবাৰে সফা হৈ ওলাইছে। এইটো হৈ গৈছে। এতিয়া উলিয়াই সাইডত ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিম। গৰম থাকতে এইটো এৰুৱাবৰ কাৰণে চেষ্টা নকৰিব কাৰণ কেতিয়াবা কেতিয়াবা ভাঙি যায়। এনেদৰে উঠাই চাব, যদি কাগজখন এৰি নাহে তেতিয়া হলে ছুৰী এখনৰ সহায়ত সাইডখিনি এনেদৰে এৰুৱাই দিব। কাৰণ কাগজখন দিলে কেতিয়াবা ধুনীয়াকৈ এৰি আহে বাটাৰ পেপাৰ দিলে, কিন্তু আজি কাটতে অকমান বেকা হৈ থাকিল এইকাৰণে সাইডত মিশ্ৰণখিনি লাগি ধৰিলে। এয়া দেখুৱাইছো ধুনীয়াকৈ সাইডখিনি এৰুৱাই লৈছো আৰু এনেদৰে দাঙি দিওতে ওলাই আহিছে। এতিয়া উলুটাকৈ এনেদৰে এৰুৱাই লম আৰু গোটেই কেইখন কাগজে এৰুৱাই ল'ব। কাগজ কেইখন দিলে কেকটো দেখিবলৈ ধুনীয়া হয় আৰু বেছি জ্বলি নাযায় আৰু এৰুৱাবৰ কাৰণেও সুবিধা হয়। দেখিছেনে গুড় দি বনোৱাৰ কাৰণে লগতে মিল্ক পাউডাৰ দিয়াৰ কাৰণে কেকৰ ৰংটো বহুতেই ধুনীয়া হৈছে আৰু চেনি দিয়াতকৈ যেতিয়া গুড় দিব আপোনালোকে তেতিয়া বহুত বেছি হেলদিও হয়। গটিকে এনেদৰে আপোনালোকে ঘৰতে কেক বনাব পাৰিব আৰু যিখিনি জোখমতে মই বস্তুখিনি দিছিলো একেবাৰে পাৰফেক্ট আছে। কাটি দেখুৱাম। আপোনালোকে প্ৰথমবাৰ যদিও বনাব খুজিছে, যদি ষ্টেপ কেইটা ফলো কৰে তেতিয়া হলে আপোনালোকৰো প্ৰথমবাৰতে বহুত ভালকৈ কেক বনিব। এয়া চাওক এপিস দেখুৱাইছো। কেতিয়াবা দেখেই চাগে আপোনালোকে কেকটো ভাঙি ভাঙি যায়, ইয়াত কিন্তু ভাঙিও নাযায় আৰু স্পঞ্জিও হৈছে। আৰু তেলৰ পৰিমাণটো সঠিক আছিল, একেবাৰে অইলিও হোৱা নাই আৰু আঠা আঠাও হোৱা নাই।
কাৰণ বাহিৰত যিবিলাক কেক থাকে দেখিবলৈ পাই চাগে বহুত বেছি মিঠা হয় আৰু তেলটো বহুত বেছি থাকে গতিকে আপোনালোকে যদি তেনেকুৱা কেকটো বেছি খাই ভাল নাপায় ঘৰতে এনেদৰে বনাই খাব পাৰিব নিজৰ জোখমতে চেনিটো এড কৰিব পাৰিব যদি ৰেচিপিটো চাই ভাল পাইছে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ